সিজন গ্রাম সমষ্টি ফালৰ পৰা আজি কোকিলাগাঁও পঞ্চায়ত আৰু গোলাপাৰা বাংলাপাৰা আৰু কীৰ্তনপাৰা যদি এনেকৈ আমাৰ অসম গণ পৰিষদৰ দখলত সিজন গ্ৰাম সমষ্টি ফালৰ পৰা 12খন পঞ্চায়ত দিছে। মিৰ্জা মফিদা আহমেদ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে আৰু উপসভাপতি হিচাপে হামিদ আলী আব্দুল হামিদ আমাৰ উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে আৰু তেখেতসকলৰ নেতৃত্বত গোলাপাৰা বাংলাপাৰাত উন্নয়নৰ দিশত কাম কাজ হ'ব আৰু অসম গণ পৰিষদ দলৰ নেতৃত্বত যিহেতু আমি চৰকাৰত আছোঁ এটা সুস্থিৰ পৰিৱেশত এখন সুস্থ পঞ্চায়ত এখন গঠন হ'ল আৰু ধুনীয়াভাৱে কাম হ'ব এইটো আমি আশা ৰাখিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। এইটো হ'ল আমাৰ 42 নং কীৰ্তনপাৰা পঞ্চায়ত। আমাৰ এই কীৰ্তনপাৰা পঞ্চায়তৰ যি 10জন সদস্যই ৰাইজে নিৰ্বাচিত কৰি দিছিল এই 10জন সদস্যই মিলি সৰ্বসন্মতিক্ৰমে সভাপতি নিৰ্বাচন কৰিছে। সভাপতি লাষ্ট উপসভাপতি। সভাপতি কোন হৈছে আৰু সভাপতি জিকিছে আমাৰ চন্দনা বিশ্বাস 10 নম্বৰ ৱাৰ্ডৰ আৰু আমাৰ উপসভানেত্ৰী জিকিছে 7 নম্বৰ ৱাৰ্ডৰ অপ্সৰা আৰ্য।